হাগ্ৰাম আচাৰৰ নেতৃত্বই চবতকৈ বেষ্ট আৰু আমাৰ প্ৰয়াত হোমেন বৰগোহাঁই ছাৰো কৈ গৈছে অসমত যদি আঞ্চলিকতাবাদ কৰিব লগা হয় হাগ্ৰামাৰ যিটো নীতি সেইটোক ল'ব লাগিব আৰু সিদিনাখন আমাৰ একালৰ বিজেপিৰ প্ৰতাপী নেতা মন্ত্ৰী ৰাজেন গোহাঁই ছাৰো তেখেতেও কৈ গৈছে অসমত যদি এজনে অসমখন চলাব পৰা এতিয়া নেতা আছে সি হ'ল হাগ্ৰামৰ মহিলাৰী নমস্কাৰ আপোনালোকে চাই আছে দা ছ'চিয়েল ভিজন মই দুষ্মন্ত শৰ্মা আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এগৰাকী নতুন অতিথি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ এগৰাকী যুৱ নেতা গোপাল বড়ো আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ গোপাল বড়োৰ পৰিচয় আমি দিবলৈ আগবাঢ়িছোঁ গোপাল বড়ো আচলতে বিটিআৰ প্ৰধান হাগ্ৰামৰ মহিলাৰ এগৰাকী প্ৰিয় ভাজন ব্যক্তি যুৱক আৰু আপুনি পূৰ্বৰে পৰা ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছে প্ৰথমতে অৰাজনৈতিক সংগঠন এপছুত আমি লগ পাইছিলোঁ তাৰপিছত এতিয়া শেহতীয়াকৈ আমি জানিব পাৰিছোঁ বা দেখি আহিছোঁ যে আপুনি হাগ্ৰামৰ মহিলাৰে দেৱৰ লগত খুব ঘনিষ্ঠতাৰে কাম কৰি আছে তেখেতৰ দলত এতিয়া যিহেতু সমাগত বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে এটা সাংঘাতিক চেলেঞ্জ পূৰ্ণ কৰিলে এটা সাংঘাতিক প্ৰত্যাহ্বান পাৰ কৰিছে আপোনালোকৰ দলৰ মুখ্য নেতা হাগ্ৰামৰ মহিলাৰে ক'ব লাগিব বিটিআৰত পুনৰবাৰ আকৌ নিজৰ দলক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে কি ক'ব হয় মই পোনপ্ৰথমতে মই আপোনালোকক স্বাগতম জনাইছোঁ আমি যিহেতু বিটিএডিৰ বাহিৰত 22খন জিলাত এতিয়াও বড়ো মানুহ আছে বিটিএডিৰ 4খন জিলাৰ বাহিৰে 22খন জিলাত এতিয়াও প্ৰায় 10 লাখতকৈ অধিক বড়ো মানুহ আছে 10 লাখতকৈ অধিক তো শোণিতপুৰ জিলাত যেতিয়া আমি 2011ৰ যিটো চেঞ্চাছ তেতিয়া আমি 2 লাখ আছিলোঁ সেই গতিকে আমি ভাবিলোঁ বিটিএডিৰ অকল উন্নয়নটো হৈ থাকিলে নহ'ব বিটিএডিৰ বাহিৰতো আমি কেনেকৈ উন্নয়ন কৰিব লাগিব সেই কথাটো আমি চিন্তা চৰ্চা কৰি হাগ্ৰামা ছাৰৰ লগত তেতিয়া যোগদান কৰিলোঁ প্ৰায় বিটিএডিৰ যিটো চেণ্ট্ৰেলি ফাণ্ড আছে তেওঁলোকে ভোগ কৰি আছে কিন্তু আমি বিটিএডিৰ বাহিৰতো ভোগ কৰিব লাগিব বড়ো মানুহখিনি সেই লক্ষ্য উদ্দেশ্য লৈ আমি 2016 চনতে তৰুণ গগৈ ছাৰৰ নেতৃত্বত বড়ো কছাৰী অট'নমাছ কাউন্সিল হিচাপত আমি দাবী কৰি আছিলোঁ আৰু 2016ৰ 1 জানুৱাৰীতে ঘোষণাও কৰিছিল বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল অট'নমাছ কাউন্সিল দিয়া হওক বুলি কিন্তু এইটো গৈ আমি দীঘলীয়া গতিত গ'ল এতিয়া 2020 চনৰ 27 জানুৱাৰী যিটো আমাৰ তৃতীয় বড়ো চুক্তি হ'ল তাত আমাক BKWAC বুলিকে নামাকৰণ কৰি 22খন জিলাত নহ'লগৈ কিন্তু 20খন জিলাক সামৰি লৈ আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ আনডিভাইডেড শোণিতপুৰক বাদ দি মানে BKWAC গঠন কৰিলে তো সেইটো মোৰ টাৰ্ণিং পইণ্ট ৰাজনীতিত বা ছ'চিয়েল মিডিয়া এই সামাজিক কামত মই ঠিক তেনেকৈ অন্তৰ্ভুক্ত হ'লোঁ আৰু এই বৰচলা সমষ্টিত বা শোণিতপুৰ জিলাৰ মোৰ ফুটবল টীম এটা আছে মালিনী FC বুলি সকলোৱে জনা যায় প্ৰায় 150 যুৱক এতিয়াও তাৰ লগত জড়িত হৈ আছে প্ৰায় 150 তো এই জেনজি হয় সকলোৱে জেনজি আমি তেওঁলোকৰ লগত সকলোৱে কাম কৰি আছোঁ আৰু বাগৰুম্বা আৰু বাৰহুংখা বুলিকে মানে আমি এটা টীম বনাই মহিলাসকলকো আমি প্ৰায় 35-40 জনী যুৱতীক ফুটবল ট্ৰেইনিং দিয়া হৈছে আৰু ফুটবল খেলিও কিছুমানে কলেজত অন্তৰ্ভুক্তি হৈছে আৰু কিছুমানে চাকৰি পাবলৈও সক্ষম হৈছে আৰু যিটো মোৰ ফুটবল টীমৰ 150 ল'ৰাৰ প্ৰায় আজিৰ তাৰিখত ডিফেন্সত জইন হৈ আছে আৰু জিলা পৰ্যায়ত ষ্টেট প্লেয়াৰ হৈছে তো তেনেকৈ সামাজিকভাৱে জড়িত হৈ আছোঁ আৰু যিসকলো ভাইটিসকল বা আমাৰ সমাজৰ যিসকল আমি মানুহৰ লগত জড়িত হৈ থকাত বিশেষকৈ পলিটিকেল সমাধানটোৱেই চবতকৈ বেছি সেইবুলি হিচাপে আমি সক্ৰিয়ভাৱে ৰাজনীতিত জইন কৰিব লাগিব বুলি আমি হাগ্ৰাম ছাৰৰ নেতৃত্বক আমি ৰাজনীতিত জইন কৰিলোঁ বা ৰাজনীতি কৰিবলৈ ওলাই আহিলোঁ যিহেতু
আপুনি এইখিনিতে প্ৰশ্ন এটা আহিছে দেই আপুনি যিহেতু এপছৰ প্লেটফৰ্মতো কাম কৰিছিলে হয় কিন্তু আপুনি প্ৰমোদ বড়োক এৰি হাগ্ৰামৰ মহিলাই কিয় চুজ কৰিলে হয় এইটো এটা প্ৰশ্ন আহিবই সেইটো নিশ্চয় আহিছে আহিবই যিহেতু মই জাতীয়বাদী চেণ্টিমেণ্টৰ ল'ৰা জাতীয়তাবাদীক ভাল পাওঁ কাৰণ প্ৰমোদ বড়োক আমি ভাল পাইছিলোঁ এছ এ এপছৰ নেতৃত্ব হিচাপে তেখেতে এপছক যেনেকুৱা নেতৃত্ব দিছিলে এইটো এটা ভাল লাগিছিল কিন্তু তেখেতৰ যিটো নেতৃত্ব বা যেনেকুৱা চৰকাৰ এখন চলাবলৈ একচুৱেলি সকলোৱে পৰিপক্ক নহয় তো আমি প্ৰমোদ বড়ো ছাৰৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা দেখিলোঁ আমি ভাবিছিলোঁ সঁচাই BTDৰ যিটো চেঞ্জ সেই চেঞ্জটো আকৌ ভাল হ'ব বুলি ভাবিছিলোঁ আৰু আকৌ ভাল হ'ব বুলি ভাবিছিলোঁ কিন্তু সেইটো BTD ৰাইজে আঁকোৱালি নল'লে কিবা নিশ্চয় তাত খুঁত দেখিছে তেওঁলোকে যেনেকৈ 16টা ডিপাৰ্টমেণ্টৰ কথা কৈ থাকে সেই 16টা ডিপাৰ্টমেণ্টক যিহেতু এখন 6 শিডিউল চলাবলৈ 39টা ডিপাৰ্টমেণ্ট দিছিলে যিটো BLDৰ চুক্তিত 39টা ডিপাৰ্টমেণ্টৰে যদি 16টা ডিপাৰ্টমেণ্টত আকৌ আমি বেলেগৰে হস্তান্তৰ কৰিব লগা হয় সেই বস্তুটো নেতৃত্বৰ ওপৰতে নিৰ্ভৰ কৰে সেই বস্তুটোক আমি চালি চালোঁ BTDৰ বাহিৰৰ মানুহখিনিও উপলব্ধি কৰিলে প্ৰমোদ বড়োৰ ছাৰৰ নেতৃত্বৰ আমি মানে বড়ো ৰাইজে ছেফ নহ'ম 6 শিডিউল কনচেপ্টটো নাথাকিব বুলি আমিও অনুভৱ কৰিলোঁ আমাৰ বন্ধুবৰ্গৰ লগতো আলোচনা কৰিলোঁ বন্ধুবৰ্গৰ লগত আলোচনা কৰি দেখিলোঁ যাতে হাগ্ৰামা ছাৰৰ নেতৃত্বই চবতকৈ বেষ্ট আৰু আমাৰ প্ৰয়াত হোমেন বৰগোহাঁই ছাৰো কৈ গৈছে অসমত যদি আঞ্চলিকতাবাদ কৰিব লগা হয় হাগ্ৰামাৰ যিটো নীতি সেইটোক ল'ব লাগিব আৰু সিদিনাখন আমাৰ একালৰ বিজেপিৰ প্ৰতাপী নেতা মন্ত্ৰী ৰাজেন গোহাঁই ছাৰো তেখেতেও কৈ গৈছে অসমত যদি এজনে অসমখন চলাব পৰা এতিয়া নেতা আছে সি হ'ল হাগ্ৰামা মহিলাৰী তো সেই ছাৰৰ নেতৃত্বক আমি গ্ৰহণ কৰিব লাগিব আমি অসমৰ ৰাইজেও বা আমাৰ BTDৰ বাহিৰতো এতিয়া আঞ্চলিক শক্তিটোক শক্তিশালী হোৱাটো বিচাৰিছে অসমৰ ৰাইজে আপোনালোকৰ দলে হাগ্ৰামৰ মহিলাৰ নেতৃত্বৰ দলে কেৱল বড়ো মানুহখিনি উন্নয়নৰ কথাই ভাবি আহিছে নহয় সেইটোতো নহয় অকল বড়ো বা আদাৰ যিবোৰ কাষ্ট আছে অন্যান্য জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কি ধৰণে BTRত কাম কৰিব বা ইতিমধ্যে BTDত কাম কৰিব BTDত এতিয়া 28টা জাতি জনগোষ্ঠী আছে 28টা জাতি জনগোষ্ঠীক লৈ কিমান শান্তিৰে চৰকাৰ গঠন কৰি আছে আপোনালোকে দেখি আছে বা জানিছে সকলোৱে জানে আদি BTDত যে 28টা জনগোষ্ঠী আছে সব জনগোষ্ঠীৰে এজন প্ৰতিনিধি আছে আৰু BTD চুক্তিখন এনেকৈ ভাল চুক্তি যোন জনগোষ্ঠীৰ আপোনাৰ প্ৰতিনিধি বাদ পৰি গৈছে তেওঁলোকক নমিনেটেড হিচাপত ডাইৰেক্ট সিলেকশ্যন কৰিবও পাৰে 6জন নমিনেটেড সদস্য প্ৰদান কৰাৰ ব্যৱস্থা আছে এটা আপোনালোকে দেখি আছে BTDৰ যিটো প্ৰেক্ষাপট বা BTDৰ উন্নয়ন আৰু BTDত আপোনালোকে লক্ষ্য কৰক 17 বছৰ আগত কি আছিল তাৰপিছত আকৌ 5 বছৰ কিন্তু আমি BTDৰ ৰাইজে বা BTDৰ মানুহখিনিয়ে কয় 5 বছৰ আমি লেট হৈ গ'লো বুলি তাৰমানে প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰে একো কৰিবলৈ নোৱাৰিলে বুলি নকওঁ কিছুমান তেখেতেও ভাল লৈছিল যেনেকা সুপাৰ 50 আৰু কিছুমান আছে মিছন পিক মিছন বুলিও তেনেকা লৈছিল কিন্তু পিক মিছন এইবোৰ ফেইলৰ হৈছে কিন্তু এতিয়া হাগ্ৰামা ছাৰে নতুনকৈ যিটো 100 কোটি যুৱকসকলৰ কাৰণে 100 কোটি মহিলাসকলৰ কাৰণে 100 কোটি যিটো বছৰি বাজেট লৈছে সেই বস্তু সঁচাই উন্নয়নমূলক হ'ব আমি ভাবিছোঁ BTDৰ বাহিৰতো হাগ্ৰামা ছাৰৰ যদি নেতৃত্ব চলে বা হাগ্ৰামা ছাৰে অসমৰ যি চৰকাৰ হ'ব যি চৰকাৰী নহওক তাত যদি অংশীদাৰ হিচাপত লৈ তেখেতৰ যিটো আঁচনিবিলাক ৰূপায়ণ যদি BTDত আঁচনি ৰূপায়ণ কৰিছে সেইটো যদি অসম চৰকাৰৰ আঁচনি হিচাপে কিছুমান লয় তেতিয়া খুব ভাল হ'ব হাগ্ৰামা মহিলাৰ এই কথাটো কিন্তু আপোনাৰ ভাষ্যত ওলাই পৰিছে যি দলে হওক যি চৰকাৰে নহওক সকলোৰ লগত মিলি যাব পাৰে এতিয়া চাওক প্ৰমোদ বড়ো BJPৰ লগত এলায়েন্সত আছিল তেওঁ আকৌ পুনৰ চৰকাৰ গঠন কৰিয়ে তেওঁ আকৌ সমৰ্থন লৈ লৈছে BJPৰে আৰু
এনেধৰণৰ তেওঁ যি ৰাজনৈতিক কৰে সেইটো তেওঁৰ ৰাজনৈতিক পৰিপক্কতা বুলি ভাবে নেকি আপোনালোকে? হয়, নিশ্চয় সেইটো ৰাজনৈতিক পৰিপক্কতাটো থাকিবই লাগিব। সেইটোৰ কাৰণে BTD এখন সৰু ক্ষেত্ৰ ন, সৰু ক্ষেত্ৰখনক লৈ যদি উন্নয়ন কৰিব লগা হয়, তাত 28টা জাতি জনগোষ্ঠী উন্নয়ন কৰিব লগা হয়, নিশ্চয় চৰকাৰে এটা সহায় কৰিব লাগিব। আৰু কাৰণ BTDখনত এতিয়া ডেভেলপ খুব জলদি লাগিব, নহয় জানো? সেই ডেভেলপৰ কাৰণে তেখেতে যি দলেই নহওক, NDA হওক বা ইণ্ডিয়াই হওক, তেখেতে কিন্তু আগৰ পৰাই কৈছে। যেনেকা বিহাৰৰ আমাৰ আগৰ মুখ্যমন্ত্ৰী আছিলে নীতিশ কি কয় লালু প্ৰসাদৰ যিটো নিধি, সেইটোকে তেখেতেও মানে অনুসৰণ কৰে বুলি মই অনুভৱ কৰোঁ। আচ্ছা, শেহতীয়াকৈ আমি জানিব পাৰিছো আৰু ইতিমধ্যে BTD প্ৰধান হাগ্ৰামা মহিলাৰে কৈছে যে তেওঁলোকৰ BTDৰ ভিতৰত 15টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু বাহিৰত 5টা কৰিব। তাৰ ভিতৰত এটা বৰচলা নেকি? হয়, এটা আমি নিশ্চয় এতিয়া কৈ দিব নোৱাৰো। ছাৰে আমাৰ হাগ্ৰামা ছাৰে ফিল্ড ভিজিট কৰিব, য'ত আমাৰ জিতাৰ মানে পৰিৱেশটো দেখিব, তেখেতে তাত নিশ্চয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। BTD ছেগমেণ্টত 15টা সমষ্টিত ইলেকশ্যন খেলাটো 100ত 100, এইটো খাটাম। তো BTDৰ বাহিৰতো যে আমি যিখিনি ধৰ এতিয়া দলক শক্তিশালী কৰিবলৈ তেখেতে কৈ আছে বা শক্তিশালী হৈ আছে আৰু ৰাইজেও আঁকোৱালি লৈছে। বিশেষকৈ আমাৰ বৰচলা সমষ্টিত মানুহে চেঞ্জ বিচাৰিছে। কাৰণ আপোনাৰ আমি যেতিয়া আপোনাৰ পদ্যবিলাক পঢ়োঁ বা আপোনাৰ লিখা মেলাবোৰ চাওঁ, যেনেকৈ কয় আপুনি ধৰ এলান্ধু ধৰা, এলান্ধু কলীয়া, ঠিক তেনেকৈ আমাৰ বৰচলা সমষ্টিত ঠিক তেনেকৈ এটা পৰিৱেশ হৈছে। কাৰণ 35 বছৰ ধৰি আমি তেওঁলোকক বেয়া নাপাওঁ, তেওঁলোকৰ ৰাজনৈতিক দক্ষতা থকাৰ কাৰণে তেওঁলোকে টিকেট পাবলৈ সক্ষম হৈছে। 35 বছৰ আমি এটা জাতি জনগোষ্ঠীকে দিয়া বুলি যিটো এটা মানে প্ৰতিনিধি নিৰ্বাচন কৰি অহা হৈছে। আপুনি নেপালী সম্প্ৰদায়ৰ কথা নিশ্চয় কৈছে, যিহেতু ইয়াতে নেপালী সম্প্ৰদায়ে বিধায়কসকলে নেতৃত্ব দি গৈছে। টংকৰাই আছিলে, প্ৰথমতে আছিলে আমাৰ ৰুদ্ৰ পৰাজুলি, তাৰপিছত টংক বাহাদুৰ ছাৰ আহিলে প্ৰায় 15 বছৰ। এতিয়াও আমাৰ গণেশ লিম্বু ছাৰৰ 10 বছৰ চলি আছে। সেই বস্তুটোক আমাৰ মানে যুৱ প্ৰজন্মই বা আমাৰ সমষ্টিবাসীয়ে এটা পৰিৱৰ্তনো বিচাৰিছে, অপ্ৰিয় হ'লেও সত্য। কিন্তু সেই পৰিৱৰ্তনটো কংগ্ৰেছ বা BJP বুলি ইমান তেনেকৈ অহা নাই। আঞ্চলিক দল হিচাপে বিচাৰিছে সমষ্টিবাসী ৰাইজে। আমি সমষ্টিৰ যেনেকৈ বিভিন্ন ধৰণৰ আমি ইণ্টেলেকচুৱেলবিলাক, বুদ্ধিজীৱীবিলাকৰ লগত আলোচনা কৰোঁতে এটাই কথা, আঞ্চলিক দলটো যদি শক্তিশালী হয় তেতিয়া অসমখন আকৌ আগুৱাই যাব। বা কলকাতা নিচিনা, মমতা বেনাৰ্জীৰ নিচিনা বা নীতিশ কুমাৰো এতিয়া NDAত আছে যদিও আঞ্চলিক দল হিচাপে মানে নিজৰ প্ৰভুত্ব বজাই ৰাখিব পাৰিছে। হয়, সেই কথাটো আমাৰ ৰাইজৰ মাজত ইতিমধ্যে চৰ্চা চলিছে। যদি আপুনি বৰচলাত আপোনালোকৰ দলৰ প্ৰাৰ্থী হিচাপে মনোনীত হয়, তেনেহ'লে আপুনি প্ৰাৰ্থিত্ব আগবঢ়াব আৰু কাম কৰি যাব। কেনেকুৱা আপোনাৰ কি ভিজন আছে? মানে এটা কথা মন কৰিব লাগিব, আমি যদি চাওঁ ইয়াত যিটো ভোটাৰ পেটাৰ্ণ, এই ভোটাৰ পেটাৰ্ণটোলৈ যদি মন কৰোঁ, আমি ভাষিক যিখিনি অসমীয়া, তেওঁলোক ভোটাৰ বেছি আছে, হয়নে? দ্বিতীয়তে ইয়াতে আমাৰ মুছলিম সম্প্ৰদায়ৰ লোকসকল আছে, তাৰপিছতে আপোনাৰ আদিবাসী আছে, বড়ো আছে, একেবাৰে শেষত চাগে হিন্দী ভাষীসকল আছে, আৰু তাৰ আগত নেপালী সম্প্ৰদায় আছে। এনেধৰণে যদি চোৱা যায়, বড়োসকলৰ ভোটাৰ্ছ খুব বেছি 20,000 আছে, অলপ বেছি আছে, 20,000 বেছি আছে, 20,000তকৈ বেছি আছে। তো আমি একচুৱেলি মানে ভোটৰ যিখন যুদ্ধ, এই যুদ্ধখন কেনেকৈ আপুনি পাৰ কৰিব? আজিৰ তাৰিখততো আপুনি চাওক, আমাৰ ইয়াতে নেপালী সম্প্ৰদায়ৰ মানুহ আজিৰ তাৰিখত 4 পজিশ্যন, কিন্তু তেওঁলোকেও নেতৃত্ব দি কিনে বা চৰকাৰৰ লগত অংশীদাৰ হৈছে বা কেণ্ডিডেট হৈ জিতিও গৈছে। কিন্তু মই ভোটৰ পেটাৰ্ণটো ইমান কিবা নকৰোঁ। ৰাইজে এনেকুৱাই নেতা বিচাৰিছে বা এনেকুৱাই লিডাৰ বিচাৰিছে যোনে ৰাইজৰ হৈ কাম কৰিব পাৰে। আমাৰ সমষ্টিত সেইটো জনগাঁথনিটো বেলেগ। অকল মই বড়ো মানুহখিনিৰ ভোট পাই জিকিব নোৱাৰোঁ, বা গোটেই বড়ো মানুহখিনিয়ে যে আপোনাক সেইটোও নহয়। কাৰণ চবৰে
এটা এটা নীতি আদৰ্শ আছে, তেওঁলোকে বেলেগ বেলেগ দল কৰিব, সকলোৱে যে BPF কৰিব সেই কথাটো নহয়। অসমীয়া মানুহখিনিয়ে BPF নকৰিব ঠিক তেনেকুৱা কথা নহয়, বা মুছলিম মানুহেও নকৰিব ঠিক তেনেকুৱা নহয়। আজি মুছলিম মানুহে বিজেপিও কৰি আছে। হিমন্ত বিশ্ব শৰ্মা ছাৰে যিমান গালি দিলে তেওঁলোকেও তথাপিও বিজেপি কৰি আছে, কিন্তু উন্নয়নটো বিচাৰি উন্নয়নটো বিচাৰিছে। দিছে আজি মুছলিম নেতা এজন EM হৈ আছে, আমাৰ আখতাৰা বেগম বাইদেউ, তাই PAC ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হৈ আছে। ইয়াত জাতি জনগোষ্ঠী দলৰ লগত কোনো জাতি জনগোষ্ঠীৰ কথা নহয়, সমন্বয়ৰ কথা কয়। হয়, ঐক্য শান্তি আৰু উন্নয়ন এই কথাটো কৈ আহিছে আমাৰ হাগ্ৰামা ছাৰে। সেইটো কাৰণে আমি তেখেতক খুব ভাল পাওঁ, ৰাইজেও আঁকোৱালি লয়। আৰু যদি ছাৰে ভাবে গোপাল বড়ো কেণ্ডিডেট হওক তেতিয়া নিশ্চয়, কাৰণ ৰাজনীতি কৰিছোঁ যেতিয়া চবৰে এইটো আকাংক্ষা থাকেই। ময়ো সেই আশাটোক লৈ আগবাঢ়িছোঁ, ৰাইজৰ মাজত সোমাইছোঁ, কিন্তু সঁহাৰি পাইছোঁ। কিন্তু এই সকলো বস্তু কিন্তু আমাৰ চিফ ছাৰৰ ওপৰত নিৰ্ভৰ কৰিব। চিফ ছাৰৰ ওপৰত সকলো কথা নিৰ্ভৰ কৰিব। আৰু আপোনাক যে সমৰ্থন দিছে, হয়, যিসকলে যে আপুনি আহক ৰাজনীতিলৈ, BPF আনক বৰচলা বিধানসভা সমষ্টিলৈ, এটা নতুন যাত্ৰা আৰম্ভ কৰক, এনেধৰণৰ যদি আপোনাক কোনোবাই কৈছে, তেনেহ'লে তাত কেৱল বড়োখিনিয়ে কৈছে নে আদাৰ কমিউনিটিৰ মানুহেও কৈছে? আজি তাৰিখে অকল বড়ো বুলি নাই দাদা, আজি অকল বড়ো বুলিকে নাই। আমি বিহুগুৰি নিচিনা অঞ্চলত প্ৰায় 100% আমাৰ ভাষিক অসমীয়া মানুহ আছে। আমি সেই বিহুগুৰি অঞ্চলতো সোমাইছোঁ। আপুনি কঠলুডুব বুলি এটা শুনিছে, কেহুৰখুন্দা পঞ্চায়ত, নাহৰবাৰী পঞ্চায়ত, আমি তাত আজি দল কৰিবলৈ সক্ষম হৈছোঁ, বিহুগুৰিত দল কৰিবলৈ সক্ষম হৈছোঁ। তেলিয়াগাঁও বুলি ক'লে আমি নেপালী বুলি জানো, তাত আমি দল কৰিবলৈ সক্ষম হৈছোঁ। সেইটোকেইটো বুজায়, সাংগঠনিক কাম চলি আছে আৰু তেওঁলোকেও আঁকোৱালি লৈছে। অকল আমি বড়ো হৈ থকা নাই। BPF দল অকল বড়ো বুলি আমি ক'লে ভুল হ'ব, কিন্তু BTDৰ উন্নয়নৰ কাৰণে যি এটা ৰাজনৈতিক দল লাগে, তেওঁলোকে বড়োলেণ্ড পিপল ফ্ৰণ্ট বুলিকে নামাকৰণ দিলে, যেনেকৈ আমাৰ অসমত অসম গণ পৰিষদ। সেইটোৱে হয়। দৰ্শকসকল, এয়া গোপাল বড়ো, BPFৰ এগৰাকী যুৱ নেতা, যিগৰাকী যুৱ নেতাই তেখেতৰ মনৰ কথা আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছে। সমাগত 2026 নিৰ্বাচন, আৰু এইবেলি মানে BTADৰ কাষৰীয়া এটা সমষ্টি, বৰচলা বিধানসভা সমষ্টি, আৰু এই সমষ্টিত যিহেতু যথেষ্ট বড়ো ভোটাৰ আছে, প্ৰায় 20,000ৰ ওপৰত বড়ো ভোটাৰ আছে, গতিকে তেওঁ আশাবাদী যে BPFৰ চিফ হাগ্ৰামা মহিলাৰীয়ে তেখেতক এগৰাকী BPFৰ প্ৰাৰ্থী হিচাপে ইয়ালৈ প্ৰক্ষেপ কৰিব, আৰু তেখেতে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। এই আশা লৈ তেখেতে ইতিমধ্যে সমষ্টিত কুচকাৱাজ আৰম্ভ কৰিছে। আমি দৰ্শকসকলৰ মাজলৈ এইগৰাকী যুৱ নেতাক লৈ আহিছোঁ। আৰু শেষত কি ক'ব, বৰচলাৰ উন্নয়ন কৰিবলৈ আৰু কি আছে? 10টা বছৰ গণেশ কুমাৰ লিম্বুৱে এখন ডাবল ইঞ্জিনৰ চৰকাৰ চলি আছে, কেন্দ্ৰত আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেখেতে এগৰাকী সবল নেতৃত্ব হিচাপে বৰচলাক নেতৃত্বটো দিছিলে। তেওঁ কি কৰিবলৈ থাকি গ'ল, নে কি কৰা নাই? আমি চকু মেলি চালেই দেখি পাওঁ বহুত কৰিব লগা আছে, আৰু চকু জিপি চালেও দেখি পাওঁ কিছুমান কাম হৈছে। কিন্তু 1 নম্বৰতে মই এটা কাম ক'ম, যিখিনি কাম হৈছে সেইখিনিও কিন্তু সুচাৰুৰূপে পৰিচালিত হৈ থকা নাই। এতিয়া মোৰ নিচেই কাষতে টুমুকি মেডিকেল কলেজ, যিটো আমাৰ তেজপুৰ মেডিকেল কলেজ, সেই মেডিকেল কলেজখনক আপোনালোকে এবাৰ লক্ষ্য কৰি চাব, ভিতৰত সোমাই চাব, তাত কি কদৰ্যময় পৰিৱেশ আছে। আৰু আমি অকল তেজপুৰ মেডিকেল কলেজখনক বেমাৰী ৰেফাৰ কৰিবৰ কাৰণে ইয়াত জগা দিয়া নাছিলে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মাটি কিবা মেডিকেল ডিপাৰ্টমেণ্টলৈ আমি হস্তান্তৰ কৰা দেখিছোঁ। তেতিয়া কৃষি কৰ্ম চলি থাকিলেও আজি তাৰিখত চলি থাকিলেহেঁতেন, কিন্তু ইয়াত মেডিকেল কলেজখন চলাইছে না, শোণিতপুৰ জিলা, শোণিতপুৰবাসী ৰাইজৰ কাৰণে ভাল। কিন্তু আজি যিটো কদৰ্যময় পৰিৱেশ, এইটো এটা সৰু উদাহৰণ। খেলা ধূলাত চাওক আপোনালোকে, এখন বৰচলা সমষ্টিত ভাল এখন জিম নাই। এই জিমটো ঢেকীয়াজুলি সমষ্টিত যথেষ্ট আছে শৰীৰ চৰ্চা কৰিবৰ কাৰণে। আৰু বৰচলা সমষ্টি এনেকুৱা এটা টেলেণ্ট ইউথবিলাক আছে, সেইখিনি যদি স্কপ পালেহেঁতেন আজিৰ তাৰিখত বহুত কিবা কিবি কৰিব পাৰিলে। মানে ক্ৰীড়াৰ ক্ষেত্ৰত কৰা নাই। আমি আপোনাৰ উচ্চ শিক্ষা অনুষ্ঠানখন আমিও নাই বুলি ক'লেও ভুল নহয়। এখন ভাল কলেজ নাই বৰচলা সমষ্টিত, আৰু এখন ভাল টাউন পৰিকল্পনা হৈ উঠা নাই। গণেশ লিম্বু
ছাৰ মানুহজন ব্যক্তিগত হিচাপত ভাল, কিন্তু সামাজিক কাম কৰিব পাৰিছে কৰা নাই বা ৰাইজৰ উন্নয়ন কৰিব পাৰিছে পৰা নাই, সেই বস্তুলৈ মই এতিয়া চকু নিদিওঁ। কিন্তু আমাৰ কথাটো হ'ল সমষ্টিখন আকৌ উন্নয়ন হ'ব লাগে, আকৌ উন্নয়ন হ'ব লাগে, উন্নয়নৰ গতিটো ক্ষিপ্ৰ হ'ব লাগে, সেই কথাটো চাওঁ। আৰু কিছুমান আৰু আছে হিডেন পলিচি, মোৰ পাৰ্চনেল হিডেন পলিচিও আছে। ধৰি লওক আমাৰ বৰচলা সমষ্টিখনত ইমানেই ল'ৰা ছোৱালীবিলাক খেল ধূলাত ভাল পায় বা কিবা হয়, সেইটো হিচাপত চালে আপুনি প্ৰত্যেকটো ৱাৰ্ডত ফুটবল খেলপথাৰবিলাক আজিৰ তাৰিখত মানে খেলিবলৈ পৰা অৱস্থা নাই। আপুনি বিহুগুৰি ব্লকৰ মণিজাৰণী বুলি কৈ এখন ফিল্ড আছে, কিমান ধুনীয়া পৰিৱেশৰ মাজত আছে। সেই ফিল্ডখনৰ আপুনি গ'ল পোষ্ট কেইটাকে চাব, তেওঁলোকে সেই বস্তুটোকো বনাই নিদিলে। বিহুগুৰি মিনি ষ্টেডিয়ামখনত চাব, প্ৰায় 300-400 ল'ৰা ৰাতিপুৱা সন্ধিয়া তাত দৌৰা দৌৰি কৰি থাকে। সেই ফিল্ডখনৰ যিটো আজিৰ অৱস্থা আপুনি চাবচোন, পুৰা জংঘলে আৱৰি ধৰিছে। মানে ক্ৰীড়াৰ ক্ষেত্ৰত একোৱে কাম কৰা নাই। আৰু এটা কথা, আপোনাৰ যিটো ফুটবল হেৰি আছে, মালিনী এফচি আছে, এই মালিনী এফচিত কেৱল বড়ো যুৱক যুৱতীসকলে খেলা ধূলা কৰি আছে বা সুবিধা পাই আছে নে অন্যান্য আদাৰ জাতি জনগোষ্ঠী? নাই, অকল বড়ো বুলি ক'লে ভুল হ'ব, কাৰণ আমাৰ বৰচলা সমষ্টি আদিবাসী, আমাৰ ভাষিক অসমীয়া, মুছলিম, নেপালী ল'ৰা ছোৱালী সাধাৰণতে ফুটবলটো নেখেলে। তথাপি আমাৰ বিকাশ চেত্ৰী বুলি ল'ৰা এটা আছিলে আমাৰ টিমতে খেলে, সি এতিয়া দিল্লীত আছে। দিল্লীত তেওঁ বল খেলি আছে। অকল বড়ো নাই, অকল মানুহৰ মনত এটা কথা স্পষ্ট কৰিছো মই, মানুহৰ মনত এনেকুৱা ধৰণৰ কথা আছে, BPF মানে বড়ো, যিটো নহয় বাস্তৱত নহয়, যিটো BTAD হাগ্ৰামা মহিলাই প্ৰমাণ কৰি দেখুৱাই দিলে। তেওঁৰ যি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিবোৰ ভাষণ, সেইবোৰ ভাষণ মানুহে শুনিছে। তেওঁ কৈছে অকপতে যে কেৱল বড়োৰ উন্নয়নৰ কাৰণে নহয়, আমি BTADত সমগ্ৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰিছো। ঠিক একেদৰে আপোনাৰ যিটো ফুটবল টিম, সেই টিমটো কেৱল বড়োৰহে নেকি বুলি এনেকে আমাৰ যিসকল দৰ্শকে আমাৰ এই অনুষ্ঠানটো চাই আছে, তেওঁলোকে ভাবিবৰ থল থাকিব পাৰে। এইকাৰণে মই স্পষ্ট কৰিছো। অকল গোপাল বৰুৱা আজি অকল বড়ো ল'ৰা ছোৱালীখিনিক লৈ কাম কৰি থকা নাই। মোৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ বন্ধুসকলো আছে, ফুটবল প্লেয়াৰখিনি আছে। আমি গাভৰু নৈয়তো কেতিয়াবা ভলীবল খেলাওঁ, গাভৰু বালিত ভলীবল খেলাওঁ, ব্ৰহ্মপুত্ৰৰ বালিত ফুটবল কেতিয়াবা প্ৰেক্টিচ কৰাওঁ। সেই বস্তুবিলাক বহুত আছে আমাৰ, কিন্তু তাত অকল বড়ো ল'ৰা ছোৱালী বুলিয়ে নহয়, আপুনি বান্দৰমাৰী, বিহুগুৰি, তাৰো মোৰ ফুটবল প্লেয়াৰ আছে। ঠিক আছে, ধন্যবাদ জনাইছো আপোনাক। পুনৰবাৰ আমি লগ পাম, যিহেতু আপুনি খুব আশাবাদী। বৰচলা সমষ্টিৰ এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱ নেতা হিচাপে আপুনি প্ৰতিনিধিত্ব আগবঢ়োৱাৰ কাৰণে আশাবাদী। BPFৰ দৰে এটা দল, যিটো দলে পূৰ্বতে ইয়াত প্ৰাৰ্থিত্ব দিয়া নাছিলে, প্ৰথমবাৰৰ কাৰণে যদি গোপাল বড়োক প্ৰাৰ্থিত্ব দিয়ে, তাৰ কাৰণে আমিও নিশ্চয় আপোনাক শুভেচ্ছা জনাইছো আগতীয়াকৈ। আৰু অনাগত সময়ত পুনৰ লগ পাম। আজিলৈ আমি বেছি দীঘলীয়া নকৰো, আলোচনা ইমানে সামৰিছো। ধন্যবাদ। থেংক ইউ।